মোক এটা অনুৰোধ আহিছে বাৰু এয়া বামুণ মেলা এমেলে পাইছেহে তিনিচুকীয়া অকণমান ঘূৰি আহিব কাৰণ অকণমান ধৈৰ্য সহকাৰে আপোনালোকক বহিব দিছে সেইকাৰণে ধেমালি কওঁ মই এমেলে নহয় মই মন্ত্ৰী আহিলে ভয় নকৰোঁ চব মন্ত্ৰী হওক বোলে আমাৰ ঘৰত মন্ত্ৰী হ'ব পাৰে মন্ত্ৰীয়ে ভয় কৰে এমেলে ভয় কৰে নাপায় বাৰু কিয় নহওক আপোনালোকে যদি আপুনি ভাল পায় মাজে মাজে মাৰি থাকিব হাত তালি যদি কওঁতে কিবা ভুল ভাবিহে মোক কিন্তু বেয়াকৈ নাপাৰিব গালি মই এজন এজনকে কাকোৱে সম্ভাষণ নজনাওঁ মোৰ মতে সকলোৱে সমান দিবতো নোৱাৰো পুৰস্কাৰ নচলাই সকলোকে সমান ভাবি মোবাইল পাইছে নমস্কাৰ পাৰিলে আপোনালোকে দিব নমস্কাৰ আপোনালোকৰ মনবিলাক সদায় হৈ থাকিব পাইছে 4-5 মৰিগাঁও নিউজ চেনেলৰ জনপ্ৰিয় সাংবাদিক পাণ্ডল দাস বিৰপা মঞ্চ জীৱনত আজি আহিছোঁ প্ৰথম পাঠ দৰ্শকৰ মাজত দুই এষাৰ কথা কওঁ যদিহে কিবা ভুল ভাবি হয় মোক কিন্তু বেয়াকৈ নিদিব না চাহৰ লগতো লাগে নাস্তা মজৰ লগতো লাগে নাস্তা এবাৰ বিজেপি চৰকাৰৰ সকলো চেপেৰে হ'ব টকা ৰাস্তা দৰ্শকৰ মাজত মই কথা ক'বই নাজানো তথাপিতো দুই এষাৰ হ'ব কাৰণে অকণমান পইচাৰ চেষ্টা পদূলি মুখে মুখে থাকে ফুল মানুহ মাত্ৰে কথাৰ মাজত কেতিয়াবা দুই এটা হৈ যায় ভুল এবাৰ মুখ্যমন্ত্ৰী চাওক সকলো ছাত্ৰ ছাত্ৰীয়ে ভৰি মাতে মামা দৰ্শকৰ মাজত দুই এষাৰ কথা কওঁতে যদিহে কিবা ভুল ভ্ৰান্তি হয় নিজৰে ককাই ভাই ভনী সকলো অসমা এবাৰ মুখ্যমন্ত্ৰী চাওক সকলো ছাত্ৰ ছাত্ৰীয়ে ভৰি মাতে মামা মোৰ পৰিচয়টো দিম নেকি মই ক'ত থাকোঁ মোৰ কি নাম মই বৰ্তমান কি কৰি চলি আছোঁ অকণমান পৰিচয়টো দিম নেকি মোক বহুতে চিনি পায় বহুতে পাহৰি গৈছে তথাপিতো বেলেগত মোৰ পৰিচয় দিয়া অভ্যাস আছে অকণমান দি দিওঁ গুৱাহাটী বেলতলা কুটলি পিতাতলা মুখ হৈছে অধিকাৰ জাপৰি কাঠতলা মনোহৰ ফুলতলি মই বৰ্তমান থাকোঁ দীঘলপৰি ওচৰে গাঁওখন নাম হৈছে ভগলতলি মোৰ জীৱনটো বেকা হেমন্ত আছিলে নাম্বাৰ 1 চাইকেলৰ মেকা মোৰ নামটো হৈছে শিৱাজী ডেকা আজিকালি সকলো দোকানে কম্পিউটাৰ পালা মই ঘৰে ঘূৰি পোৱা এটা সাধাৰণ ফেৰি গলা যদি দিনটো ঘূৰি পোৱাতে বিক্ৰী নহয় বাৰু তথাপিতো সকলো ৰাইজকে কিন্তু মই মনে প্ৰাণে পাওঁ ভাল মোৰ পৰিচয়টো ইমানে মই নমস্কাৰটো দিলোঁ নমস্কাৰটো কিয় দিব লাগে তাৰ পৰা মই আৰম্ভণি কৰিম আৰু গামোচাখনত কি গুণ আছে নিষ্ঠা পইচা বিশ্বাস গামোচাখনত কি গুণ আছে মই অকণমান ক'বৰ কাৰণে লাগে যদি কোনো কৰিব নমস্কাৰটো কিয় দিব লাগে নমস্কাৰটো আমি প্ৰথমতে ভক্তি কৰা হয় কৃষ্ণ তাৰ লগে আমি জ্যেষ্ঠ লোকক সন্মান জনোৱা হয় তাতে দুআষাৰমান কথা আছে তাৰ পৰা মই আজি মই আৰম্ভ কৰিব বিচাৰিছোঁ যদি কোনোবা গৃহস্থঘৰ এজন ভকত আহে প্ৰতিনিধি হ'লে মঞ্চ দোকানৰ লাগে সকলোকে দিব লাগিব ডাঙৰ সৰু ধনী দুখীয়া কোনো প্ৰশ্ন নাই সকলোকে সমান ভাবি দিব লাগিব নমস্কাৰ অন্তত লাগি থাকে দুখ প্ৰতিনিধি এজনে যদি কোনোবা এজন